বাকযুদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ কোনে কি কৰিছে কি কৰা নাই কোনে ৰাজ্যৰ হৈ কাম কৰিছে আকৌ কোনে নিজৰ পত্নীৰ নামত সম্পত্তি গঢ়িছে উভয় সংবাদমেল যোগে স্পষ্টীকৰণ চাওঁ আহক সম্পূৰ্ণ প্ৰতিবেদন জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে কালি পৰখে মই লুৰিণজ্যোতি গগৈ ষ্টেটমেণ্ট দেখি আছোঁ এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেণ্টবিলাক দিলে তেওঁলোকক বিশ্বাস কৰাও মানুহ আছে আৰু হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন আপুনি মই যিবোৰ কথা কৈছোঁ মানুহে এইকাৰণে বিশ্বাস কৰে আপুনি নিজেও স্বীকাৰ কৰিছে যে লুৰিণৰ কথা বিশ্বাস কৰে মোৰ কথা এইকাৰণে বিশ্বাস কৰে মই সঁচা কথা কওঁ আপুনি গোটেই জীৱন মিছা কথা কৈ আহিছে মোৰ নাম উল্লেখ কৰি তেওঁ বক্তব্য ৰখা মই দেখিবলৈ পাইছোঁ আৰু বক্তব্যত তেওঁ কৈছে যে আমি মানে তেখেতৰ কথা কৈছে তেখেতসকলৰ চৰকাৰে আমি অসমৰ কাৰণে কৰা নাই নেকি এতিয়া আমাৰ প্ৰশ্ন হ'ল যে তেখেতসকলে অসমৰ কাৰণে কৰিছেনে নাই কৰা সেই কথা জনগণে নিশ্চয় বিচাৰ কৰিব কিন্তু আমি মৌলিক প্ৰশ্নলৈ আহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নীৰ নামত থকা বাগানসমূহ এই যে কাজিৰঙা য'ত কাঞ্চনজুৰি আছে যি সৰু পথাৰত ৰাধাকৃষ্ণ বাগান আৰু তিনিচুকীয়াৰ চানমাৰী বাগান এইবোৰ অসমৰ মানুহৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে এই যে মেকডোনাল্ড লৈছে এইবোৰ আপোনাৰ ঘৰৰ কাৰণে কৰিছে নে অসমৰ ৰাইজৰ কাৰণে কৰিছে কাজিৰঙাত বাণী গ্ৰীণ ৰিজৰ্ট বইন্দা ইণ্টাৰনেশ্যনেল স্কুল যিটো এটা সময়ত গুগল মেপত জলাশয় আছিলে বুলি আগতে আছিলে যিটো আপুনি নাইকিয়া কৰি দিলে অভাৰনাইট এতিয়া গুগল মেপত সেইটো জলাশয় স্থান বুলি কোনো বিচাৰি নাপায় যে এতিয়া কাৰ্বি আংলঙত যেতিয়া 23খন গাঁও 20,000 কাৰ্বি আদিবাসী আৰু নগালোকক যেতিয়া উচ্ছেদ কৰিছে 18,000 বিঘা মাটি বেলেগক দিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে সেয়া তেওঁ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে আমাক উত্তৰ দিব লাগে 4,000 বিঘা মাটি যোৱা 12 তাৰিখে ৰিলায়েন্সৰ লগত ইতিমধ্যে চুক্তি সম্পন্ন হৈছে 12 জুন তাৰিখে এই 4,000 মাটি যাৰ তলত চৰকাৰী সংস্থাই জৰীপ কৰাৰ পাছত তাৰ তলত চূণশিল থকা বুলি ইতিমধ্যে সেই ছাৰ্ভে প্ৰকাশ হোৱাৰ পাছত মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ এই যে 4,000 মানুহ কাৰ্বি মানুহক উচ্ছেদ কৰি জনজাতীয় মানুহক উচ্ছেদ কৰি এই মাটি দিব খুজিছে এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে পলাশবাৰীত 1,500 একৰ মাটি বৰদুৱাৰ বাগানৰ ৰাভা বড়ো আদিবাসী আৰু গাৰো মানুহক উচ্ছেদ কৰিছে 2100 পৰিয়াল এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে পলাশবাৰীৰ দৰাবিলৰ সমীপৰ যিটো অঞ্চল আছে ৰামপুৰ বুলি কয় একেবাৰে কাষৰ দাঁতি কাষৰীয়া অঞ্চল দৰাবিলৰ তাত 150 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছে প্লাষ্টিক পাৰ্কৰ নামত এয়া অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে আম্বানীৰ কাৰণে কৰিছে নে আদানীৰ কাৰণে কৰিছে নে ৰামদেৱৰ কাৰণে কৰিছে এতিয়া গোলাঘাটৰ ফলঙনি বীজ পাম্প 75 বিঘা মাটি ইতিমধ্যে অধিগ্ৰহণ কৰিলে ৰামদেৱৰ নামত এয়া অসমৰ কাৰণে কৰিছে ডিমা হাছাওৰ 9,000 বিঘা মাটি ইতিমধ্যে আদানীৰ লগত চুক্তি হৈছে কোকৰাঝাৰৰ পৰ্বতজোৰাৰ 3,600 বিঘা মাটি য'ত বড়োসকলক উচ্ছেদ কৰা হৈছে বছাবাৰী আৰু পৰ্বতজোৰা ইতিমধ্যে আদানীৰ লগত চুক্তি সম্পন্ন হৈছে কাজিৰঙাৰ 45 বিঘা মাটি য'ত আদিবাসীসকলক উচ্ছেদ কৰা হৈছে তাত হোটেল উদ্যোগৰ লগত ইতিমধ্যে চুক্তি হৈছে গতিকে এয়া উদাহৰণ পলাশবাৰীত 2021 চনৰ পৰা 2024 চনলৈকে 3 বছৰত 370 বিঘা 3 কঠা 19 লেচা মাটি কৃষিভূমি অনাকৃষিৰ কামৰ কাৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে এই কৃষিভূমি তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যিটো কাম কৰিব লগা যিটো হেৰি পৰিৱৰ্তন কৰিছে কৃষিভূমি অনাকৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে শ্ৰেণী সলনি কৰিছে গতিকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ এইবোৰ যে কাম কৰিছে এইবোৰ কাৰ কাৰণে কৰিছে এইবোৰ অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে